হেল্ল' সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে অকণমান হেল্পফুল হোৱাকৈ এটা ভিডিঅ' লৈ আহিছোঁ, যোনটো গুৱাহাটী ইউনিভাৰ্চিটি মেৰিট লিষ্ট অলৰেডি কালি মাৰিছে। আৰু মই শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ বাৰু, বাকী মই অকণমান বোলো কিমান কি মাৰ্কছ পালে কি হ'ব, আপোনালোকে কিমান কি ক'ত এপ্লাই কৰিব পাৰে তাৰ বিষয়ে বোলো অলপ কৈ দিওঁ। বাকী এইবাৰ হিষ্ট্ৰী ক্ৰিয়েট হৈছে বুলি ক'ব পাৰি। 22,000তকৈ বেছি ষ্টুডেণ্টেই এইবাৰ এক্সামত এপিয়াৰ হৈছে। সাংঘাতিক কথা মানে এইটো। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইবাৰ ফাৰ্ষ্ট এনেকুৱা হৈছে মোৰ মতে। আগতে এনেকুৱা হোৱা নাই। 22,000 ষ্টুডেণ্ট বহুত মানে ষ্টুডেণ্টৰ সংখ্যা কম্পেয়াৰ কৰিলে ছিট কেপাচিটিটো বহুত কম। যোনটো 22,000 আৰু ছিট হয়তো গভ প্ৰাইভেট মিলি পিনি 5,000মান আছে। তো প্ৰাইভেট আৰু গভ মিলি 5,000 মান আছে চাগে হয়তো ছিট। আৰু কি হৈছে, যোনকেইখন আৰু 3খন আছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, যোনখন আতাউৰ ৰহমান, তাৰপিছতে বৰনগৰ BEd কলেজ আৰু বজালি TT কলেজ, এই 3খন এতিয়া যিহেতু ভট্টদেৱ ইউনিভাৰ্চিটিয়ে ফাৰ্ষ্ট টাইম BEd তাতে হ'ব, তো তাতে সেই 3খন গৈছে। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এতিয়া সেইকেইখন নাই। তো সেইকেইখনত অকণমান চাব গ'লে কি হয়, এই যোন তিনিখন ক'লোঁ তাতে অকণমান মানে কাট অফটো কি হয় কম যায়। তো ইগন'ৰ বেকগ্ৰাউণ্ড মিউজিক দেই, কুকুৰাই ডাক দি আছে। বাকী কি হৈছে, এই 3খন এতিয়া নাই তাতে এইটো ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি গৈছে। এতিয়া আপোনালোকক কিমান মাৰ্কছ পালে কি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, মাৰ্কছৰ লগত মোৰ মতে ডিপেণ্ড নকৰে, আপোনালোকৰ ৰেংকটো কিমান হৈছে এইটোৰ লগতে ডিপেণ্ড কৰিব। তথাপিও যদি 200তকৈ বেছি পাইছে, যিহেতু এইবাৰ ফাৰ্ষ্ট ৰেংকটো বহুত বেছি পাইছে, 374 মাৰ্কছ, তাৰপিছত ছেকেণ্ড ৰেংকটো 330, গেপ অলপ আছে বাৰু। তাৰপিছতে আপোনালোকে মানে যোনসকলে 200ৰ পৰা আপ পাইছে তেওঁলোকে গভটত এপ্লাই কৰি কৰিব। আৰু কি গভটৰ যোনবোৰ কলেজততো অকল মানে ফ্ৰেছাৰ্ছৰ কাৰণেই নাই, যিহেতু ডিপিউটিৰ কাৰণেও ৰিজাৰ্ভেশ্যন থাকে। তো আপোনালোকে ছিট কেপাচিটি চাই ক'ত কিমান কি এপ্লাই কৰিলে ভাল হ'ব তো কৰিব। বাকী আপোনালোকে প্ৰাইভেটতো এপ্লাই কৰিব। মানে যোনসকলে 200তকৈ ওপৰ পাইছে তেওঁলোকে গভটত এপ্লাই কৰাৰ পাছতো প্ৰাইভেটত এপ্লাই কৰিব, যিহেতু এইবাৰ বহুত বেছি এটা কাট অফ হাই গৈছে। তো আপোনালোকে প্ৰাইভেট আৰু গভ দুয়োটাতে কৰিব। 200ৰ ওপৰৰ পৰা গভটত এবাৰ ট্ৰাই কৰি চাব পাৰে, বিশেষকৈ আপোনালোকৰ ৰেংকটো কিমান হয় সেইটো চাবলৈ এতিয়া আপোনালোকে প্ৰাইভেটত 100 to 200ৰ ভিতৰত থকা মানে 200তকৈ আপ পোৱাবোৰ মানে প্ৰাইভেটত কৰিব দেই। অকল যে গভটতে পাম ফুল কনফিডেঞ্চ তেনেকুৱাও নহ'ব, আৰু নাপাম বুলিও আপোনালোকে মন চন হেৰি কৰি দিব, কাৰণ কেতিয়াবা পাই যায়। যেতিয়া চাবচোন প্ৰায় কলেজতে ফাৰ্ষ্ট মেৰিট লিষ্ট যেতিয়া মানে তাৰে চবেই নলয়। এতিয়া যোনখন আপুনি কলেজত এপ্লাই কৰিছে তাত বহুতে কৰিছে, আৰু সিহঁতিও বেলেগত কৰিছে, আপুনিও বেলেগত কৰিছে। আৰু কিছুমান কলেজত ছেইম দিনাই এডমিশ্যন হৈ যায়, আৰু তাতে কিছুমানে বেলেগ এখনত যায়, কিছুমানে বেলেগ, তেনেকৈ ছিটবোৰ থাকি যায়। তো আপোনালোকে এপ্লাই কৰিব, কমেও 5-6খন মানৰ প্ৰাইভেট কলেজত এপ্লাই কৰিব, যাতে আপোনালোকৰ যোনটো পোৱাৰ কেপাচিটি এইটো অকণমান আপোনালোকৰ চান্সটো বেছি থাকে। সেয়াই। আৰু ৰেংকটো মোৰ মতে আপোনালোকে যোনসকলৰ ৰেংক 1ৰ পৰা 1000ৰ ভিতৰত আছে, হয়তো তেওঁলোকে গভটত পোৱাৰ চান্সটো আছে। তো বহুতে এতিয়া BEdটো পাইছে, কি হ'ল নকৰিব পাৰে, জাষ্ট দি পাবও পাৰে, মানে তেওঁলোকে মাষ্টাৰ্ছো কৰিব পাৰে, তেনেকুৱাও হ'ব পাৰে। তো আপোনালোকে 1 to 1000লৈকে যাৰ ৰেংক আছে তেওঁলোকে গভটত একবাৰ এপ্লাই কৰি চাব পাৰে। আপোনালোকৰ কেটেগৰী ৱাইজ চাই ল'ব মেৰিট লিষ্টখনত, আপোনালোকে কেটেগৰী ৱাইজত কিমান নম্বৰত কিমান কি হৈছে মেৰিট লিষ্টতে গম পাব। যিহে মানে মেৰিট লিষ্ট ইমান বেছি, মানে 500 কিমানটা পেজ, মানে মই মানে প্ৰত্যেকটো পেজ চাবলৈ মানে কিবা হৈ গৈছে। তো আপোনালোকে যদি কাট অফো ক্লিয়াৰ কৰিছে, এইবাৰ জেনেৰেল আৰু ৰিজাৰ্ভ আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কিমান কি দিছে নাজানো, 80-90 মানটো মানেই হ'ব পাৰে। তো একদম লাষ্টলৈ থকাখিনিটোৰ চান্সটো মোৰ মতে কমেই বহুত। তথাপিতো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কৰিব, কাৰণ কেতিয়াবা ভাগ্য কথা পায়ো যায় মানে। আৰু আপোনালোকৰ কলেজ কিছুমান ক'বলৈ গ'লে কি হয়, মই যোনবাৰ দিছিলোঁ 2024 সেইবাৰত যোনটো তেজপুৰত আছে যে চিটি কলেজ, তাতে বহুত ডিপিউটিৰ কাৰণ লোৱা নাছিল, তো তাতে ছিট খালী আছিলে। তো সেইখন গভট হয় এখন, তাতে আপোনালোকে এপ্লাই কৰি চাব পাৰে। বাকী প্ৰভিন্স কলেজ আপোনাৰ এখন প্ৰাইভেট হয়, এইখনতো আপোনালোকে এপ্লাই কৰি চাব পাৰে। সমেগ ৰুৰেল কলেজ, কিন্তু সেইখন আপোনালোকে প্ৰথমতে চাই ল'ব দেই যে সেইখন মানে কি হয় ঠিকে আছে নাই কলেজখন। বহুত কলেজ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে কিবা যোনটো
কিছুমান হেৰি লাগে ন তো এইটো নাথাকিব পাৰে সিহঁতৰ যেনেকৈ মিৰ্জা কলেজখন হৈছিলে এতিয়া মিৰ্জা কলেজখন বা যোৱাবাৰৰ পৰা ভাল হৈছে বুলি শুনিছোঁ তো আপোনালোকে এপ্লাই কৰি চাব পাৰে আৰু মই অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুইটা বিষয় দি থৈছোঁ অকল তিনিখন কলেজ এতিয়া বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাই আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন বজালী টি কলেজ আৰু বৰনগৰ BEd কলেজ এই তিনিখন এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ নাই সিহঁতি এতিয়া এখন বটদ্ৰৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হৈ গৈছে তো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম যদি আপোনালোকে কলেজকেইখনৰ বিষয়ে চাব বিচাৰিছে বাকী আপোনালোকে আৰু কি কলেজ আছে সেইবোৰত এপ্লাই কৰি চাব পাৰে প্ৰভিন্সখনৰ কথা ক'লোঁ মানে তাতে অকণমান তাতে মোৰ মতে এণ্ড'মেণ্ট চিটো লয় নেকি মই জনাত মানে তো আপোনালোকে তাত কণ্টেক্ট কৰি চাব পাৰে যোনসকলে মানে লাগে তো কম মাৰ্কছ পাইছে তো এণ্ড'মেনো হয়তো তাত লয় মই জনামতে নহ'ব পাৰে কিন্তু মই শুনিছিলোঁ যে তাতে হয় বুলি কিন্তু লৈছে আগতে বহুতে তেনেকৈ বাকী আপোনালোকে মই পঢ়া কলেজখনতো মানে যোনখন মোৰ এইবাৰ BEd কমপ্লিট হৈছে মই এইবাৰ এক্সাম দিয়া নাই মই অলৰেডি এইবাৰ BEd কমপ্লিট হৈছে বাকী আপোনালোকে মই পঢ়াখন কলেজখন হৈছে কৃষ্ণৰাম দাস কলেজ অফ এডুকেশ্যন ছয়গাঁও তাতে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু বহুত কলেজ আছে তো ৰঙিয়া টি কলেজ কিবা কিবি বহুত আছে প্ৰাইভেট কলেজ তো আপোনালোকে অকল এখন দুখনতে এপ্লাই কৰি নাচাব তো আপোনালোকে ৰেংক ৱাইজ ৰেংকটো আপোনালোকক বহুত মেটাৰ কৰে আপোনালোকে মাৰ্কছ বহুতে একেই পাব পাৰে কিন্তু 145 ফৰ এক্সাম্পল ধৰিলোঁ 145 হয়তো বহুতে পাইছে কিন্তু তাৰ ৰেংকটো চাব লাগিব ৰেংকটো কাৰ আগত কাৰ পাছত তো ৰেংকটো বহুত মেটাৰ কৰে মাৰ্কছতকৈ তো আপোনালোকে ভালদৰে আপোনালোকৰ ৰেংক চাই মেলি আৰু প্ৰিভিয়াছ ইয়েৰৰ মেৰিট লিষ্টবোৰ চাব আৰু কি হয় ফাৰ্ষ্ট মেৰিট লিষ্টত 100টা যদি চিট আছে ন তাৰে 100টা কেতিয়াও নলয় আকৌ তাৰ পাছতবোৰহে লয় কাৰণ গোটেই 100টা আছে একেদিনাই যোনখন মেৰিট লিষ্টত 100টা আছে 100টাই নল'বই কাৰণ বহুতে কি হয় অপশ্যন থয় ন তো একেখন কলেজত একেদিনাই এতিয়া 3খন 4খন কলেজৰ হৈ যায় তো কিছুমান এখনত যায় কিছুমান কলেজত আপোনালোকৰ পোৱাৰ চান্সটোও থাকি যায় তো ইমানেই ক'লোঁ বাকী আপোনালোকে আৰু কি জানিব বিচাৰিছে মোক কমেণ্ট বক্সত জনাব আৰু মই নিশ্চয় এতিয়ালৈকে যিহেতু বা কলেজবোৰৰ একো এপ্লাই হোৱা নাই ওলাব লাহেকৈ তো মই যেতিয়া ওলাব আপোনালোকক এটা ভিডিঅ' কৰি জনাই দিম আৰু ফৰ মোৰ আপডেট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাইছোঁ